মাজত মাত্ৰ কেইটামান ক্ষণৰ অপেক্ষাৰ পিছতেই বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ব ঝুমুৰৰ পিছত বাগৰুম্বা নৃত্য। আৰু বাগৰুম্বা নৃত্য ইতিমধ্যে প্ৰদৰ্শন চাবৰ বাবে ইতিমধ্যে দেখিছে সৰুসজাই ষ্টেডিয়ামৰ আমি ভিতৰত উপস্থিত আছোঁ আৰু সৰুসজাই ষ্টেডিয়ামৰ ভিতৰৰ গেলেৰীসমূহ দেখিছে আপুনি। ইতিমধ্যে যিসকল লোকে প্ৰৱেশপত্ৰ লাভ কৰিছে, প্ৰৱেশপত্ৰ লাভ কৰা লোকসকল ইতিমধ্যে আহি উপস্থিত হৈছেহি, নিজ নিজ আসনত বহিছে। যদিও বা আসনৰ সংখ্যা 19,000 কৰা হৈছে, তথাপিও তেওঁলোকে এডজাষ্ট কৰিব পৰাকৈ 30,000 পাছৰ ব্যৱস্থা কৰিছে। আৰু এই মুহূৰ্তত দেখিছে বিভাগীয় মন্ত্ৰী, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা আহিও বৰ্তমান উপস্থিত হৈছেহি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 6 বজাত এই বাগৰুম্বা নৃত্য উপভোগ কৰিব। আৰু বাগৰুম্বা নৃত্য উপভোগ কৰাৰ বাবে ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে যি সময়ত আচলতে বাগৰুম্বা শিল্পীসকল আদৰণি জনাব, সেই সময়ৰ যিখন বাহন আছে, সেই বাহনখন বড়ো জনগোষ্ঠীৰ যিবোৰ আচলতে লোকনৃত্য বা লোকবাদ্য আছে, সেই লোকবাদ্যৰে ইতিমধ্যে সজাই তোলা হৈছে। মোৰ সতীৰ্থ অঞ্জনে সেই দৃশ্যসমূহ দেখাইছে। আপুনি দেখিছে বড়ো জনগোষ্ঠীৰ বাগৰুম্বাৰ যিবোৰ আচলতে নৃত্যৰ সময়ত আচলতে যিবোৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়, সেই বাদ্যযন্ত্ৰৰে দুখনকৈ বাহন সজাই তোলা হৈছে। এই মুহূৰ্তত বিভাগীয় মন্ত্ৰী বিমল বৰা আছে, আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম, কিন্তু পুনতে আমি সেই দৃশ্য দেখাই আছোঁ। ইতিমধ্যে যিসকলৰ প্ৰৱেশপত্ৰ লাভ কৰিছে তেওঁলোকে ইতিমধ্যে আহি উপস্থিত হৈছেহি। আৰু কিছু সময় কেইটামান 6 বজাৰ লগে লগে এই যি বাগৰুম্বা নৃত্য, এই বাগৰুম্বা নৃত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা হ'ব বা বিশ্ব দৰবাৰত দেখুওৱাৰ এটা প্ৰয়াস কৰা হ'ব। আৰু এই মুহূৰ্তত বিভাগীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আছে, আমি তেখেতৰ সৈতে কথা পাতিম। এটা বিৰল ঐতিহাসিক ক্ষণৰ মুহূৰ্তৰ সাক্ষী হ'বলৈ গৈ আছে অসমৰ জনৰাইজ। হয়, অসমত বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰে। প্ৰতি জাতি জনগোষ্ঠীৰ স্বকীয় ৰীতি নীতি, কৃষ্টি, সংস্কৃতিৰে সকলো বৈশিষ্ট্যৰে এক পৰিপূৰ্ণ স্বাভিমানৰ জাতি জনগোষ্ঠী আমাৰ মাজত আছে। সেইসকলৰ মাজত অন্যতম এটা জনগোষ্ঠী হৈছে বড়ো জনগোষ্ঠী। বড়ো জনগোষ্ঠীৰ বাগৰুম্বা তেওঁলোকৰ স্বাভিমানৰ প্ৰতীক। যি বাগৰুম্বাত তেওঁলোকৰ লোকনৃত্য, লোকগীত, লোকবস্ত্ৰ, লোক অলংকাৰ, লোকবাদ্য সকলোবিলাক সমাহিত হৈ থাকে। আৰু খেতি চপোৱাৰ পিছতেই বসন্ত ঋতুত তেখেতসকলে এই নৃত্য পৰিৱেশন কৰে। আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ এই জনসমষ্টিৰ স্বকীয় বৈশিষ্ট্যসমূহক উজ্বলাই তোলাৰ এক অহৰহ প্ৰয়াস আৰু প্ৰচেষ্টা হাতত লৈ আহিছে, যাৰ কাৰণে বিহুক আমি বৰ্ণাঢ্য ৰূপত এই স্থানতেই দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগত আমি উপস্থাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ। পৰৱৰ্তী সময়ত অসমৰ চাহ শিল্পৰ লগত জড়িত হৈ থকা বৃহৎ এটা জনসমষ্টি, চাহ জনগোষ্ঠী আদিবাসী সমাজৰ কৰম পৰৱৰ লগত সংগতি ৰাখি পৰিৱেশন কৰা ঝুমুৰকো আমি উপস্থাপনৰ প্ৰয়াস আমি কৰিছিলোঁ। সৌভাগ্যৰ কথা, সেই ঝুমুৰ বিনন্দিনী অনুষ্ঠান কৰাৰ সময়ত এডভান্টেজ আছাম 2.0 আমি ইয়াতে অনুষ্ঠিত কৰিছিলোঁ। আৰু তাতে অংশগ্ৰহণ কৰিবলৈ অহা 62খনতকৈ অধিক ৰাষ্ট্ৰৰ হেড অৱ মিছনেও এই ঝুমুৰক উপভোগ কৰিবৰ কাৰণে তেওঁলোকে সুযোগ পাইছিলে, যাৰ ফলত অসমৰ চাহ শিল্পৰ কথাও বিশ্বৰ নজনা ঠাইবিলাকতে জানিবৰ কাৰণে সক্ষম হৈছিলে। ঠিক তেনেধৰণে এইবাৰো আমি এই বড়ো সমাজৰ স্বাভিমানৰ প্ৰতীক বাগৰুম্বাক আমি উপস্থাপনৰ আমি দিহা কৰিছোঁ। আজি সন্ধিয়া আলোকোজ্জ্বল পৰিৱেশত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিৰে আমি বৰ্ণাঢ্য অনুষ্ঠান আমি আয়োজন কৰিম। আৰু ইতিমধ্যে আপোনালোকে দেখিছে এতিয়া 1:30 বাজিছে, কিন্তু আপুনি দেখিছে ইতিমধ্যে গেলাৰী ফুল হৈছে। আৰু যিসকল 2 বজাৰ পৰা আপোনাৰ যিহেতু সোমোৱাৰ ব্যৱস্থা কৰা হৈছিলে, এতিয়া গেলাৰী ফুল হৈছে। তেওঁলোকৰ বাবে যিসকল চাব নোৱাৰিব তেওঁলোকৰ বাবে কেনেধৰণৰ ব্যৱস্থা থাকিব? আমি যিমান পাৰোঁ সকলোকে একমোডেট কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ, কিন্তু ইয়াতে আমি 19-20 হাজাৰ লোককহে আমি আসন দিব পাৰিম। কিন্তু যিসকল লোক সোনকালে আহিব তেখেতসকলে সোমাব পাৰিব অৱধাৰিতভাৱে, আৰু যিসকল দেৰিকৈ আহিব তেখেতসকলৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আমাৰ ষ্টেডিয়ামৰ সমীপতে এখন ফুটবল গ্ৰাউণ্ড আছে, তাতে 10,000 লোকৰ বহাৰ আসনৰ ব্যৱস্থা আমি কৰিছোঁ। বাহনখন দেখিবলৈ পোৱা যায়, যিখন বাহন আছে, যিবোৰ বড়ো জনগোষ্ঠীয় যিবোৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয় সেইবোৰ ইয়াত দেখিবলৈ পোৱা গৈছে। মানে নতুন প্ৰয়াস কৰা দেখিবলৈ গৈছে প্ৰধানমন্ত্ৰী এটা জনগোষ্ঠীৰ নৃত্যত বহু উপকৰণ তাতে সমাহিত হৈ থাকে। আপুনি ইয়াতে দেখিছে যে খাম, যাক আমি খাম বুলি কওঁ বড়ো ভাষাত, ঢোলটো দেখিছে আপোনালোকে, আৰনাইখন দেখিছে আপোনালোকে, চিফুং দেখিছে 5টা ফুটাৰে যিটো বাঁহী তেওঁলোকে ব্যৱহাৰ কৰে, চিফুং বুলি কয়, চেৰজা দেখিছে আপোনালোকে, আৰনাই দেখিছে। এই সকলোবিলাক
সমল যাতে বিশ্ববাসীৰ দৃষ্টিত পৰে তাৰ কাৰণে এনেকুৱা ধৰণৰ আমি প্ৰয়াস সূক্ষ্মভাৱে গোটেই বিষয়বিলাক আমি চাবৰ কাৰণে যত্ন কৰিছোঁ আৰু এই বস্তুবিলাক সকলোবিলাক GI টেগিঙৰ বস্তু গতিকে ইয়াৰ জৰিয়তেও ইয়াৰ লগত জড়িত হৈ থকা যিসকল লোক কাৰুশিল্পী আছে এই কাৰুশিল্পীসকলেও এখন নতুন বজাৰৰ সম্ভাৱনা ইয়াতে বিচাৰি পোৱাৰ যথেষ্ট থল আছে অৱকাশ আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিলে বিভাগীয় মন্ত্ৰী বিমল বৰা আৰু ইতিমধ্যে 1 বাজি গৈছে 1 বজাৰ লগে লগে আপুনি দেখিছে দৰ্শকে ইতিমধ্যে ভিৰ কৰিছে যি গেলেৰীসমূহ আছে মোৰ সতীৰ্থ অঞ্জনে দেখাইছে দেখিছে আপুনি গেলাৰী পাৰ এই ছাইডটো মোৰ সন্মুখভাগ গেলাৰীৰ পৰা সম্পূৰ্ণৰূপে ভৰি পৰা দেখিবলৈ পোৱা গৈছে আৰু 2 বজাত যিহেতু গেট খুলি দিয়া হ'ব আৰু 19,000 যিহেতু লোকৰ ব্যৱস্থা কৰা হৈছে যিটো 5-30,000 টকা 30,000 দিয়া হৈছে যে 19,000 আসনৰ ব্যৱস্থা কৰা হৈছে আৰু যিসকলে আচলতে চাব নাপাব এই নৃত্য এই স্থানত চাব নাপাব তেওঁলোকৰ ওচৰৰ যিখন ফুটবল ফিল্ড আছে তাতে LED ব্যৱস্থা কৰা আছে এক বিৰল ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে বড়ো জনগোষ্ঠীয় লোক প্ৰথমতে যিহেতু বিহুক বিশ্ব দৰবাৰত উপনীত কৰাৰ চেষ্টা কৰিছিল বিহুক বিশ্ব দৰবাৰত উপনীত কৰিছিল তাৰপিছত দেখিবলৈ পোৱা গ'ল ঝুমুৰ বিননিৰ জৰিয়তে ঝুমুৰ নৃত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা হৈছিল আৰু এইবাৰ বড়ো জনগোষ্ঠীৰ অন্যতম এটা নৃত্য আৰু বড়ো জনগোষ্ঠীৰ বসন্ত কালৰ যি লোকনৃত্য বাগৰুম্বাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব আৰু যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 6 বজাৰ লগে লগে এই যি বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্য সেই নৃত্য উপভোগ কৰিব আৰু প্ৰধানমন্ত্ৰীৰ যি ভাষণ সেই ভাষণলৈ অধিক অপেক্ষাৰত হৈ আছে সকলো লোক কাৰণ প্ৰধানমন্ত্ৰীৰ যি ভাষণ থাকে সেই ভাষণ নতুনত্ব থাকে অসমৰ বাবে কিবা নহয় কিবা নতুনত্ব থাকে প্ৰত্যেকবাৰতে ঠিক একেদৰে আজি এই বাগৰুম্বাৰ এই যি মঞ্চৰ পৰাই কিবা নহয় কিবা নতুনত্ব থাকিব বুলি সকলো অসমবাসীয়ে ইতিমধ্যে আশাৰে বাট চাই থকা দেখিবলৈ পোৱা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ